আজি আমাৰ ঘৰত আলহী আহিছে। আলহী আকৌ শনিবাৰ বুলি মাছ মাংস নাখায় আৰু কোন আহিলে মই দেখাম বাৰু শেষলৈকে আপোনালোকে ভিডিঅ'টি চাই থাকিব। তাৰ কাৰণে মই প্ৰথমতে পনীৰখিনি বনাবলৈ এনেকৈ মছলাখিনি ৰেডি কৰি লৈছোঁ। আদা, নহৰু, জলকীয়া, বগা তিল দিছোঁ 2 চামুচ, গোটা ধনিয়া আৰু এইটো জিৰা দিছোঁ 1 চামুচ। তাৰ পাছত বিলাহীখিনিও আকৌ কাটি ল'লোঁ। তাৰ পৰা পিঁয়াজখিনি কাটি লৈছোঁ আৰু পনীৰখিনি সৰু সৰুকৈ পিচ কৰি লৈছোঁ। তাৰ পাছত ইয়াত অকণমান পানী দি প্ৰথমতে মিক্সিত বাতি লৈ এটা বাতিত থৈ লৈছোঁ। আৰু কিছুমানে নিৰামিষ হ'লে আদা, নহৰু, পিঁয়াজ এইবোৰ নাখায় বাৰু। আমি কিন্তু নিৰামিষ খালেও মাংস যোনদিনাখন নাখাওঁ মানে সেইদিনাখন আদা, নহৰু, পিঁয়াজ সকলোবোৰ খাওঁ বাৰু আমিও। ফালে কথা পাতি থাকোঁতে পনীৰ ফ্ৰাই কৰা হৈ গ'ল। পনীৰখিনি মই বেছি ফ্ৰাই নকৰিলোঁ, অকণমান হালকাকৈ ফ্ৰাই কৰিছোঁ। তাৰ পাছত ইয়াত মই তেজপাত, ইলাইচি, ডালচেনি, লং এনেকৈ দি লৈ অকণমান ফ্ৰাই কৰাৰ পাছত আকৌ মই বাতি লোৱা গোটেইখিনি মছলাখিনি দি অকণমান সময় ভাজি ল'ম, মানে পানীখিনি শুকাই যোৱালৈকে আৰু অকণমান সময় ভাজি লৈ ইয়াত বিশেষ মছলা মই একো ব্যৱহাৰ নকৰোঁ। তেনেকৈ পাউডাৰ মছলাটো মানে যোনখিনি মই পিচি লোৱা মছলা সেইখিনিয়ে বাছ হৈ যায় আৰু তেনেকৈ। হালধি আৰু কালাৰ জলকীয়া গুড়া 1 চামুচ দিছোঁ আৰু নিমখ সোৱাদ অনুযায়ী নিমখটো দি অকণমান সময় ভাজি ল'ম। ভাজি লৈ ইয়াত যেতিয়া পানীখিনি শুকাই গ'ল আৰু তাৰ পাছত মই আকৌ পনীৰখিনি দি দিছোঁ। পনীৰবোৰ মই বেছি ৰঙা হৈ যোৱাকৈ ফ্ৰাই নকৰোঁ। তেনেকৈ ফ্ৰাই কৰিলে মোক খাবলৈ ভাল নালাগে। সেইটো কাৰণে মই এনেকৈ অকণমান মানে জাষ্ট তেলত দিওঁ আৰু উঠাই দিওঁ। এতিয়া অকণমান সময় এনেকৈ ভাজি থকাৰ পাছত পনীৰখিনি ফ্ৰাই হৈয়ে গৈছে আৰু ইয়াত মই এতিয়া অকণমান ক্ৰীম দি দিছোঁ। ক্ৰীম কম আছিলে, মই সেইকাৰণে তাত অকণমান পানী মিক্স কৰি লৈ পিনে প্ৰায় 2 চামুচ জোখৰ ক্ৰীম দি দিলোঁ। তাৰপিছত একেবাৰে ল' ষ্টিমত 5 মিনিট সময় সিজাৰ পাছত এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল। বাকী আৰু কি বনালোঁ সেয়া দেখুওৱা নহ'ল। তাৰ পাছত এয়া আৰু ভিডিঅ' সৰু ক্লিপ এটা লৈ থলোঁ মই মাজতে। গোটেইখিনি আমি তলতে বহি এনেকৈ এসাঁজ খালোঁ। এনেকৈ খোৱা মজাটোৱে বেলেগ বাৰু, তলত বহি। এওঁলোক হৈছে মোৰ নন্দা আৰু নন্দাৰ 2টা ল'ৰা আছে। এগৰাকী বাৰু গাভৰু তাই। ভিডিঅ'টো সকলোকে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।